হেল্ল' হাই গাইজ, কি খবৰ আপোনালোকৰ? গাইজ, আজি এটা বস্তু মানে মই বনালোঁ। মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰাৰ কথাটো মানে মোৰ পাৰ্চনেলি বস্তুটো ভাল লাগিলে। চ' মই ভাবিছোঁ আপোনালোক দেখাই দিওঁ, আপোনালোকৰ যদি ভাল লাগে তেনেকুৱাকৈ ঘৰত মানে লগাব পাৰে। সেইটো ইয়াতে চালে কিবা গম পায় নেকি আপুনি? জাষ্ট গম পায় যে এটা মানে এনেকুৱা বহা চোফা টাইপ এখন আছে। আৰু মই মানে বনোৱাৰ কাৰণটো হ'ল যে ছাইডত এনেকুৱা ধুনীয়া লাইট প্লাছ এইফালে একুৰিয়াম, এইটো মানে চেল্ফি পইণ্ট বা তেনেকুৱা টাইপৰ মানে কিবা এটা বনাম বুলি এনে আৰু যাৰ ঘৰত কম ঠাই থাকে তাৰ কাৰণে এইটো বৰ ধুনীয়া। আৰু টানি দিলোঁ আৰু ডাইনিং টেবুল, আমাৰ ডাইনিং টেবুল হৈ গ'ল এইখন। এটা ধুনীয়াকৈ এতিয়া বহক, মজাৰ ভাত খাওক। মানে যাৰ কাৰণে আমাৰ এতিয়া ৰুমটো সৰুটো, আমাৰ কাৰণে বা বেলেগ কোনোবা যদি এনেকুৱা মানুহ আছে তেওঁৰ কাৰণে এইখন মানে বেষ্ট। আৰু মই অনলাইন দেখিছোঁ, লগালোঁ ফল্ডিং চিষ্টেম। মই তলত দেখাই দিওঁ এবাৰ। এনেকুৱা ক্লেম্প পায়, বহুত ডাঙৰ একো কাম নহয়, কোনো মিস্ত্ৰী বা তেনেকুৱা দৰকাৰ নাই, নিজে ঘৰতে লগাব পাৰে। মই লগাইছোঁ মাত্ৰ আধা ঘণ্টাও লগা নাই, বৰ বেছি ধুনীয়াকৈ লগাই লৈছোঁ। এতিয়া চাওক কি ধুনীয়া ডাইনিং টেবুল হৈ গ'ল। আগতে আমাৰ এনেকুৱা এখন আছিলে, এইখন মই এতিয়া ছাইড কৰি এইখন দি দিলোঁ। আৰু যেতিয়া দৰকাৰ নাই এইখন আগফালে দি দিলোঁ, আমাৰ নৰ্মেলি বহাৰ কাৰণে হৈ গ'ল। তো কেনে লাগিলে এই টেবুলখন প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকেও কিনিব খোজে তেনেহ'লে মেছেজ কৰিব, মই লিংকটো দি দিম। ইয়াৰ যিটো ক্লেম্প এটা আছে লিংকটো দি দিম, খুব ধুনীয়া হয়। আৰু কিমান ইঞ্চিৰ কি কথা মই গোটেইখিনি ক'ম। যদি কাৰোবাৰ পচন্দ হয় তেনেকৈ লাগে কমেণ্ট কৰিলে হ'ল। তো আজিলৈ বাই বাই।